আপোনালোকে নিশ্চয় ফেচবুক ইনষ্টাগ্ৰামত এইবোৰ ফটো চাইছে। বৰ্তমান কিন্তু 3D ফটোটো বৰ্তমান ট্ৰেণ্ডিং হৈ আছে। এতিয়া যদি আপোনালোকে ফটোটো বনাব বিচাৰে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মাত্ৰ 1 মিনিটত এইটো ফটো বনাব পাৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে 3D ইমেজটো বনাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ প্লে ষ্ট'ৰ ওপেন কৰি ল'ব। ইয়াত সাৰ্চ কৰিব গুগল জেমিনি। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব এইটো এপ আহি আছে এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে এপটো ওপেন কৰিব। তো ইয়াত চাব ইয়াত ফাৰ্ষ্ট প্লাছৰ চিনটো দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ যিটো ইমেজৰ ফটোটো বনাব বা 3D ফটোটো বনাব আপোনালোকে ফাৰ্ষ্ট প্লাছত ক্লিক কৰিব, ইমেজত যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইমেজটো সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত কিছুমান ৱাৰ্ড লিখিব লাগিব যে আপোনাৰ ফটোটো আপোনালোকে কেনেকুৱা 3D বনাব। ইয়াত কিছুমান ৱাৰ্ড লিখিব লাগিব। সেইকাৰণে মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ৱাৰ্ডবোৰ দি দিছোঁ। আপোনালোকে সকলো ৱাৰ্ড একেলগে কপি কৰিব। কপি কৰি আপোনালোকে ইয়াত পেষ্ট কৰি দি দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াত সকলোবোৰ ৱাৰ্ড একেলগে পেষ্ট কৰি বহাই দিব। এতিয়া আপোনালোকে ইয়াত চাব নেক্সট অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। পেজটো কিন্তু অলপমান লোডিং ল'ব। ইয়াত দেখুৱাই দিব জাষ্ট ছেকেণ্ড। ইয়াত চাব আপোনালোকে অলপমান ৱেইট কৰিব, মাত্ৰ 30 ছেকেণ্ড ৱেইট কৰিব। লগে কিন্তু ইয়াত আপোনাৰ ফটোটো 3D ইমেজ হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত আহি গৈছে জেনাৰেট ইমেজ। ইয়াত চাব ইয়াত আপোনাৰ ফটোটো এনেকুৱা হৈ যাব। যদি আপোনালোকে 3D ইমেজটো বনাব নোৱাৰে আপোনালোকে এনেকুৱাকৈ অতি সহজে বনাই লওক। বৰ্তমান কিন্তু এইটো ফটো ট্ৰেণ্ডিঙত চলি আছে। সেইকাৰণে আপোনালোকে অতি সহজে এনেকুৱাকৈ 3D ইমেজ বনাই লওক। আৰু এটা ইমেজ আছে, ইয়াত কিন্তু বহুতো ইমেজ আপোনালোকে বনাব পাৰে। আপোনালোকে এইখিনি সকলোবোৰ ৱাৰ্ড লিখিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱাৰ্ডৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে জাষ্ট ইমেজ ছিলেক্ট কৰক আৰু ইয়াত পেষ্ট কৰক। আপোনাৰ ফটো এনেকুৱা 3D ইমেজ হৈ যাব। আপোনালোকে এনেকুৱাকৈ 3D ইমেজ বনাই লওক। এতিয়া কিন্তু আপোনালোকে এইটো এপৰ পৰা বহুতো ইমেজ বনাব পাৰিব। ইয়াৰ পৰা আপোনালোকে সকলো ইমেজ বনাব। আপোনালোকে ইয়াৰ পৰা যেনেকুৱা ইমেজ বনাব বিচাৰে আপোনালোকে ইয়াত সেইবোৰ ৱাৰ্ড লিখিব। ইয়াত এনেকুৱাকৈ 3D ইমেজ হৈ যাব। এনেকুৱাকৈ বনাই লওক।